মোৰো ভাইটি মানে পঢ়ি পিনে আৰ্মি এটা বনি পিনে ইণ্ডিয়াৰ কাৰণে যুদ্ধ লড়িব যোৱা নিম্বু চৰবত বনালে মোৰ মানে মাজত কিবা ভুল হৈ যায়, নিমখ বেছি হৈ যায়, নিমখ কম হৈ যায়, সেইকাৰণে মানুহকেইটা গালি দিয়ে হ'লেও মই গালি শুনি পিনে মই মানে কষ্ট কৰোঁ। মই যিমান কষ্ট কৰিছোঁ মোৰ ভাইটি ইমান কষ্ট কৰিব নালাগে। 1200-1300 টকা এতিয়া আৰু চেল আছে। এতিয়া কষ্ট অলপ হয়, ভাইটিৰ কাৰণে কৰিবই লাগে। মালে দেউতালে নিম বুলি ভাবিছোঁ, মালে ল'লোঁ, দেউতালে খালি এতিয়া টি চাৰ্ট ল'ম। মালে লৈছোঁ শাড়ী এখন আৰু মোৰ ভাইটিলৈ লৈছোঁ চাৰ্ট এখন, পেণ্ট এখন। যিটো সময়ত একাংশ যুৱক যুৱতীয়ে কৰ্মসংস্থাপন বিচাৰি হাবাথুৰি খাই ফুৰে, ঠিক একে সময়তে এজন মৰিয়নিৰ চাহ বাগানৰ যুৱকে কৰ্মসংস্থাপনৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে। আৰু যুৱকজন মোৰ কাষতে উপস্থিত আছে। যুৱকজনে এখন কম বয়সীয়া যুৱক আৰু যুৱকজনে এখন নেমু টেঙাৰ দোকান খুলি স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। আৰু যাৰ জৰিয়তে তেখেতে দেখুৱাইছে যে কম বয়সতে কিদৰে স্বাৱলম্বী হ'ব পাৰি আৰু ঘৰখনক কিদৰে তেওঁ উন্নতিৰ দিশলৈ লৈ যাব পাৰে। আমি যুৱকজনৰ সৈতে কথা পতাৰ প্ৰয়াস কৰিম আৰু তেখেতৰ কাষলৈ যোৱাৰ চেষ্টা কৰিছোঁ। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ মৰিয়নি। ঘৰত কোন কোন আছে? মা আছে, দেউতা আছে, ভাই আছে। মা কি কৰে? মা বাগানত কাম কৰে। বাগানত কাম কৰে? কেই দোকান কাম কৰে? 1270 টকামান কাম কৰে ইনকাম সপ্তাহত। তোমাৰ ইনকাম কেনেকুৱা? মোৰ ইনকাম মানে কি ক'ম, যেতিয়া মানে 1200-1300 টকা এতিয়া আৰু চেল আছে। এতিয়া ঘৰ ক'ত? ঘৰ মৰিয়নি। মৰিয়নিৰ পৰা গুৱাহাটীলৈ কিয় আহিলা? কেনেকৈ তোমাৰ মনত ভাৱটো আহিল যে এখন দোকান দিম বুলি? মই মানে ঘৰৰ পৰা ওলাই আহিছিলোঁ খঙত ওলাই আহি পিনে মই গুৱাহাটীত আহিলোঁ। গুৱাহাটীত আহি পিনে মই শিৱম দাদাৰ লগত লগ হ'লোঁ। শিৱম দাদা ক'লে দোকান কৰিবি নেকি? এতিয়া মই কৰিম বুলি ক'লোঁ। তেতিয়া দাদা নিজে এটা দোকান খুলি দিছে। শিৱম দাদা নিজৰ লিখা দোকান খুলি দিছে, সেইটোৱে নিজে কৰি খাই আছোঁ। ঘৰত কেতিয়া যাবা আকৌ? ঘৰত 30 তাৰিখত যাম। মালে দেউতালে কিবা নিম বুলি ভাবিছা? মালে দেউতালে নিম বুলি ভাবিছোঁ। মালে ল'লোঁ, দেউতালে খালি এতিয়া টি চাৰ্ট ল'ম। মালৈ কি লৈছা? ভাইটিলৈ ল'লোঁ মালে লৈছোঁ শাড়ী এখন আৰু পেটিকোট এখন, তাৰপিছত মেখেলা চাদৰ এখন, আৰু মোৰ ভাইটিলৈ লৈছোঁ চাৰ্ট এখন, পেণ্ট এখন। ভাইটি কিমানত পঢ়ি আছে তোমাৰ? ভাইটি এতিয়া 4 ক্লাছত পঢ়ি আছে, দাদা পঢ়াই আছে, আকাশ দাদা। মই যিমান কষ্ট কৰিছোঁ মোৰ ভাইটি ইমান কষ্ট কৰিব নালাগে, সেইকাৰণে মই গুৱাহাটীত আহি পিনি মই নিজৰ এটা দোকান কৰি খাই আছোঁ। মোৰ ভাইটি কিবা ডক্টৰ নহ'লে আৰ্মি পুলিচ কিবা এটা বনিব লাগে, মোৰ সেইটোৱে মানে মই চাম বুলি মই মানে ইমান কষ্ট কৰি গৈ আছোঁ। আৰু ইয়াত যিমান অসমত ল'ৰাকেইটা আছে যে গেম খেলি ফুৰি আছে, সিহঁতিও মানে মোৰ লেখীয়া কিবা কাম কৰি খাবলৈ চেষ্টা কৰক। এতিয়া পাকিস্তান আৰু ইণ্ডিয়াৰ যুদ্ধ হৈ আছে। মোৰো ভাইটি মানে পঢ়ি পিনে আৰ্মি এটা বনি পিনে ইণ্ডিয়াৰ কাৰণে যুদ্ধ লড়িব যোৱা, এইটোৱে মোৰ আৰু ভাগ্য, মানে মোৰ আৰু স্বপ্ন এটা আছে। কষ্ট অলপ হয় ভাইটি।